শিক্ষা বিভাগত এটা সিদ্ধান্ত হৈছে আমি যেতিয়া অসমৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলক কেৰিয়াৰ এডভান্সমেন্ট স্কিমৰ অধীনত আমি প্ৰমোশন দিছিলো এই প্ৰমোশনৰ ডেট অফ এফেক্ট from date of notification asile অর্থাৎ যেদিনাখন আমি notification কৰিছিলো সিদিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশন কাৰ্যকৰী হৈছে কিন্তু যদি আন এটা দৃষ্টিভংগীৰে চাব যাওঁ তাত আৰু এটা ডেট থাকে ডেট অফ ইলিজিবিলিটি ধৰক 2022 তে তেওঁলোক ইলিজিবল হ'ল গভৰ্ণমেণ্টে 25 দিলে দৰমহা 25 পৰা পালে প্ৰমোশন 25 পৰা পালে কিন্তু আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ নেক্সট প্ৰমোশনৰ কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট হ'ব এসোসিয়েট প্ৰফেসৰ হ'ব নেক্সট প্ৰমোশনৰ কাৰণে আমি ডেট অফ নোটিফিকেশন তো নাচাও আমি ডেট অফ ইলিজিবিলিটি তো চাও যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিল ফলত কলেজৰ অধ্যাপক অধ্যাপিকাসকল ভিন ভিন দিনত যোগ্যতা হৈছিল কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে কোনোবাই 6 মাহ পিছত পালে কোনোবাই 3 মাহ পিছত পালে কোনোবাই 2 বছৰ পিছত পালে যি নহওক প্ৰমোশন এটা দিনত পালে কিন্তু সিনিয়ৰিটিটো যাতে নষ্ট নহয় নেক্সট প্ৰমোশন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয় তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে।